কোনে কোনে কণ্টেণ্ট মনিটাইজ পাইছে তাৰ বিষয়ে বহুত মানুহে নাজানে যে কণ্টেণ্ট মনিটাইজ ছেটআপটো কেনেকৈ আহে আৰু বহুতে ছেটআপটো আহিছে যদি আপোনালোকৰ আহিছে কেনেকুৱা ছেটআপ সেই বস্তুটো প্ৰথমতে আপোনালোকে জানি লওক যদি আপোনালোকৰ ছেটআপটো আহিছে তেনেহ'লে আপোনাক কেনেকৈ গম পাব আপুনি এনেকৈ চাওক মই আপোনাক কম্পিউটাৰ স্ক্ৰীণত দেখাই দি আছোঁ এইটো চাওক হা এইটো হৈছে মোৰ প্ৰফাইল এইটো চাওক দেখা পাইছে এইটো চাওক এইটো ভালকৈ চাই লওক এইটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ এইটো চাওক দেখা পাইছে স্ক্ৰীণত দেখা পাইছে কম্পিউটাৰ স্ক্ৰীণত এই ছেটআপটো যেতিয়া আহিব আপোনাৰ এই যে ছেটআপ দেখা পাইছে এই ছেটআপটো যেতিয়া আহিব তেতিয়াহে আপোনাৰ এই ছেটআপটো হৈ যাব মানে বুজি পালে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ছেটআপ যদি আপোনালোকৰ আহে ছেটআপ অপশ্যন ডাইৰেক্ট লিখা আহে তেতিয়াহে আপোনাৰ এইটো কণ্টেণ্ট মনিটাইজ আপোনালোকে পাই গৈছে মানে আৰু যদি ছেটআপটো যদি নাথাকে লক থাকে তলাটো লক থাকে বা এনে নৰ্মেল থাকে তেনেহ'লে আপোনালোকে মানে পোৱা নাই গতিকে যিসকলে নতুনকৈ আহিছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 4-5টা মই বনাই ৰাখোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো যাতে হেৰাই নাযায় আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক